নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰিছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেইজৰ ফ্ৰী কোৰ্চ এটা, য'ত আমি MS PowerPoint, MS Word আৰু MS Excelৰ পৰা এক্সামত আহিব পৰা যিমান ইম্পৰ্টেণ্ট টপিক আছে গোটেইখিনি এফালৰ পৰা ডিছকাছ কৰি আছিলোঁ। অলৰেডি আমি 21টা ক্লাছ কমপ্লিট কৰিছোঁ। তাত MS PowerPoint আৰু MS Word কমপ্লিট হৈ গৈছে। লগতে আমি MS Excel কৰিছিলোঁ। MS Excelও মোটামুটি কমপ্লিটে। পিভট টেবুলটো অলপমান বুজাই দিবলৈ বাকী আছে। বাকীখিনি যিমানখিনি আপোনালোকে প্ৰেক্টিছ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোক কিমান স্ক'ৰ কৰিব পাৰিব এক্সামত। তো এতিয়া আপোনালোকৰ সকলোৱে নিশ্চয়কৈ প্ৰেক্টিছ কৰি আছে। তো আমি আজি ডিছকাছ কৰিম এক্সেলৰ প্ৰেক্টিছৰ ওপৰত, লগতে পিভট টেবুলৰ এণ্ড চাৰ্টৰ ওপৰত অলপমান কিছুমান ডিছকাছ কৰিম। মানে বেলেগ বেলেগ টাইপৰ চাৰ্ট লৈ কেনে বা বেলেগ বেলেগ কিবা কিবি উলিয়াব দি কিনে আমি ডিফাৰেণ্ট টাইপত প্ৰেক্টিছ কৰিম, কাৰণ এক্সামত কেনেকুৱা টাইপত আহে আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ডিফাৰেণ্ট টাইপত প্ৰেক্টিছ কৰি আছোঁ। অ'কে, তো আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব ADRE স্কিল টেষ্ট বুলি কেনে। তাত গোটেইসমূহ ভিডিঅ' পাই যাব। লগতে প্ৰিভিয়াছ ইয়াৰৰ মক টেষ্ট প্লাছ প্ৰিভিয়াছ ইয়াৰৰ এখন মেমৰি বেছ পেপাৰো বনাই থোৱা আছে, সেইবিলাকো চাই ল'ব পাৰে। আৰু প্ৰত্যেকটো ভিডিঅ'ৰে PDF-সমূহ বা কুৱেশ্যন শ্বীট যিখন সেইখন টেলিগ্ৰামত দি দিয়া হয়। টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত পাব, তাৰ পৰা টেলিগ্ৰামত জইন হৈ ল'ব পাৰে। অ'কে, আৰু চেনেলটি আমাৰ ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ইয়াত আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে হওক বা ADRE ৰিটেন এক্সামৰ কাৰণে হওক সকলোখিনি মেটেৰিয়েল পাই যাব। অ'কে, আপোনালোকৰ কাৰণে বনোৱা হৈছিল 20 ফুল লেন্থ মক পেপাৰ, য'ত আপোনালোকৰ থাকিব 20খন পেপাৰ থাকিব। প্ৰত্যেকখন পেপাৰত ৱৰ্ড, পাৱাৰপইণ্ট আৰু এক্সেলৰ এটা এটা কুৱেশ্যন থাকিব, অৰ্থাৎ টোটেল 60 কুৱেশ্যন থাকিব তেনেকুৱাকৈ। যদিহে ল'ব বিচাৰে ইতিমধ্যে ভালে সংখ্যকে ল'লে, যদিহে ল'ব বিচাৰে এই দুটা QR কোডৰ যিকোনো এটা স্কেন কৰিব, স্কেন কৰি 99 পে' কৰিব আৰু তলত দিয়া থকা হোৱাটছএপ নম্বৰটোত পে' কৰি স্ক্ৰীনশ্বটখন পঠাই দিব। ঠিক আছে, আৰম্ভ কৰিছোঁ আমি আজিৰ ভিডিঅ'টি। প্ৰথমতে আমি আজি কৰিবলগীয়া কুৱেশ্যন শ্বীটখন চাই লৈছোঁ এইখন। তো ইয়াত আমাক ডিজাইন দা এক্সেল ৱৰ্কশ্বীটত কৰিব দিছে। টেবুল দিয়া আছে আজি ডাটা টেবুল, এমপ্লয়ী, চেলাৰী শ্বীট দিয়া আছে আজি আকৌ। তো এইখনৰ ওপৰত আমি কি কি দিয়া আছে, এমপ্লয়ী নেম দিয়া আছে, বেচিক পে দিয়া আছে, HR দিয়া আছে, DA দিয়া আছে, 10% অফ বেচিক, ট্ৰেন্সপৰ্ট এলাউন্স দিয়া আছে, টোটেল চেলাৰী উলিয়াব লাগিব, টেক্স পাৰ্চেণ্টেজ উলিয়াব লাগিব, নিউ চেলাৰী উলিয়াব লাগিব আৰু চেলাৰী কেটেগৰী আমি উলিয়াব লাগিব। ঠিক আছে, তো আমি এক্সেলটো অপেন কৰি লৈছোঁ। আৰু ফাৰ্ষ্ট আমাক কি দিয়া আছে, নাম্বাৰ ওৱানত কি দিয়া আছে, কেলকুলেট টোটেল চেলাৰী। তাৰে আগতে আমি কি কৰিব লাগিব, এই গোটেই টেবুলখন বনাই ল'ব লাগিব। গোটেই টেবুলখন বনাই লোৱাৰ আগতে আপোনালোকক এক্সামত কি কৰিব দিব, এক্সেলৰ প্ৰথম বা ছেকেণ্ড ৰোত আপোনালোক নিজৰ নেম এণ্ড ৰোল নম্বৰ টাইপ কৰিব দিব। সেইখিনি যদিও আমাক দিয়া নাই, প্ৰত্যেকটো ভিডিঅ'ত আমি কৰিছোঁ আৰু কৰিব লাগিব, কাৰণ এক্সামত এইটো আপোনালোক দিবই। কাষতে দিছোঁ মই নেক্সট, ইয়াত দি দিছোঁ ৰোল নম্বৰটো, কাৰণ পিভট টেবুলো আছে, চাৰ্টো আছে, নধৰিব পাৰে বেছি তলত দিলে, দুটা পেজ হৈ যাব আকৌ। অ'কে, ঠিক আছে, এতিয়া আমি এটা ৰো এৰি দিছোঁ। নেক্সট আমি টেবুলখন আগবাঢ়িম। টেবুলত কি দি আছে, এমপ্লয়ী চেলাৰী শ্বীট বুলি দি আছে ফাৰ্ষ্ট ৰোটোত। তো সেইটো আমি টাইপ কৰিম এমপ্লয়ী চেলাৰী শ্বীট। অ'কে, নেক্সট আমাক কি দি আছে আকৌ, তাৰপিছত এমপ্লয়ী নেম, বেচিক পে, HR, ইয়াত হ'ব এমপ্লয়ী নেম, বেচিক পে, এমপ্লয়ী নেম, নেক্সট বেচিক পে, আছিলে কি আছিলে, বেচিক পে, DRA, তাৰপিছত DA, বেচিক পে এইটো, তাৰপিছত হ'ব HR, DRA গৈছে HR, তাৰপিছত হ'ব DA, তাৰে তলত DA তলত কি আছিল, 10, তলত আছে 10% অফ বেচিক। তো DA 10% অফ বেচিক। অ'কে, নেক্সট আমাক দিয়া আছে তাৰপিছত ট্ৰেন্সপৰ্ট এলাউন্সেছ, টোটেল চেলাৰী, টেক্স পাৰ্চেণ্টেজ, ট্ৰেন্সপৰ্ট allowances, next WAN আছিল ন, W দিয়া হৈছে। ঠিক আছে, নেক্সট আমাৰ কি আছে,
টেক্স পাৰ্চেণ্টেজ নেট চেলাৰী চেলাৰী কেটেগৰী ইয়াত হ'ব টেক্স পাৰ্চেণ্টেজ নেট চেলাৰী নেক্সট চেলাৰী কেটেগৰী ওকে হল এতিয়া আমি এইখিনি অলপ মিলাই ল'ম কাৰণ ধৰিব লাগিব এমপ্লয়ী নেমটো আমি ইয়াত কি আছিল দুটা লাইনত আছিল তো আমি দুটা লাইনত অহাকে দিলে হ'ল ইমান মানত আহি ইয়াত ৰেপ ডাটা কৰি ৰেপ টেক্স কৰিলে হ'ল এইটো সেল সিলেক্ট কৰি ৰেপ টেক্স কৰি দিলে তলত আহি যাব হ'ল ঠিক আছে বেসিক পেটো আৰু অলপ বঢ়াই দিছো এইচআৰ এটো হ'ব এইখিনিৰে ডিএটো হ'ব এইখিনিৰে ট্ৰান্সপোৰ্ট এলাউন্সটো আমাৰ দুটা লাইনত আছিল নেকি ডিএটো 10% অফ বেসিক সেইটো আকৌ তলত দিব লাগিব তো ইমান মানলৈ দি মই ৰেপ টেক্স কৰি দিম সৰি এইটো সিলেক্ট কৰিম ৰেপ টেক্স হ'ল ডিএটো অনলি ওপৰত থাকিব বাকিখিনি তলত আহিব তো এনেকৈ আমি দিম 10% অফ বেসিকৰ পিছফালে ব্ৰেকেটটো ক্লোজ হ'ল ট্ৰান্সপোৰ্ট এলাউন্স দুটা লাইনত আহিব লাগিব আকৌ এইটো তাৰপিছত ৰেপ টেক্স ঠিক আছে ওকে তাৰপিছত টেক্স পাৰ্চেণ্টেজখিনি এইখিনি হ'ব এইখিনি নেট চেলাৰীটো আৰু অলপ বঢ়াই দিলোঁ নেক্সট চেলাৰী কেটেগৰী এটা লাইনতে আছে তো এইটো এটা লাইনত ইমান মানলৈ ৰাখি দিলোঁ ঠিক আছে হ'ল এতিয়া আমি চাওঁ কি দিয়া আছে তাৰপিছত তাৰে আগতে আমি ফৰ্মেটিংখিনি কৰি ল'ব পাৰোঁ যেনেকৈ বাৰু গোটেইখিনি ফিল কৰি লৈছোঁ অনিল দাস কবিতা নাথ বিকাশ শইকীয়া অনিল দাস কবিতা নাথ বিকাশ শইকীয়া বিকাশ শইকীয়া হ'ল নেক্সট দিয়া আছে আমাক ঋতু দেৱী ৰোহিত শৰ্মা টিংকু কলিতা ঋতু দেৱী ৰোহিত শৰ্মা টিংকু কলিতা নেক্সট তাৰপিছত দিয়া আছে আমাক रोहन दास हल তাৰপিছত বেসিক পে কি দিয়া আছে 25 30 22 27 25 30 25 30 22 next 27 35 to 65 27 35 27 35 to 65 next 375 375 হল তাৰপিছত ইয়াত 25,375 মানে ঠিক আছে এইচআর আছে 5645 5645 এইচআর 5% 4% 54 5645 6 4 5 next 7 10 6 7 next 10 next 6% হল next DA 10% of বেছি এইখিনি আমাক দিয়া নাই আকৌ ট্ৰান্সপোৰ্ট এলাউন্স দি আছে 2000 20 15 10 17 20 15 20 15 10 17 next 20 10 107 150 20 107 20 107 তাৰপিছত কি আছিল 1500 1500 হল এইখিনি আমাৰ ট্ৰান্সপোৰ্ট এলাউন্স দিয়া আছিল এইখিনি পাত কৰি মই ইয়াত পেষ্ট কৰিম ঠিক আছে নেক্সট আমাক বাকি আকৌ দিয়া নাই ওকে তো আমি ফৰ্মেটিংখিনি অলপমান সেম কৰি লৈছো এইখিনি আমি নালাগে এইবিলাক আমাক টেবুলখন এক্সামত যেটো কুৱেশ্যন পেপাৰ থাকিব দেখাতে একে ধৰণৰ হ'ব লাগে
এইটো এমপ্লয়ী স্যালাৰি শীট, ইয়াত ব্যাকগ্ৰাউণ্ড কালাৰটো কি আছে, ব্লেক আছে। তো ইয়াতো আমি এইটো ইমান মানলৈ সিলেক্ট কৰি মাৰ্জিন চেণ্টাৰ কৰি দিম। তাৰপিছত এই ৰ'টো অলপমান বঢ়াই দিব পাৰিম আৰু এইবিলাক আমাক ফন্ট আৰু ষ্টাইল আৰু ফন্টৰ সাইজটো দিয়া নাই, এক্সামত দি দিব। তো ইয়াত গোটেই সময়ত দিয়া নাই, এইবিলাক প্ৰত্যেকবাৰতে কৰি থাকিলে দিগদাৰ হয়, সেইকাৰণে অলপ ডাঙৰ কৰি কেনে যিমান দিয়া থাকে এক্সামত সিমান কৰিলে হ'ল। এইটো সিলেক্ট কৰিলোঁ, মিডিল এলাইন কৰিলোঁ, লগতে চেণ্টাৰ এলাইন কৰিলোঁ, আৰু এইটোত আমি বেকগ্ৰাউণ্ড ফিল ব্লেক দি দিম। টেক্সটটো মই হোৱাইট দিব লাগিব, নহ'লে দেখা নাপাব। সিলেক্ট কৰিছেনে, হোৱাইট টেক্সট দি দিম ইয়াৰ পৰা, সিলেক্ট নহ'ল। এইখিনি বোল্ড কৰা আছিল, বোল্ড কৰি দিলোঁ, লগতে সাইজটো মই অলপ বঢ়াই দিলোঁ, জানো নহয়। ঠিক আছে, হ'ব এমপ্লয়ী স্যালাৰি শীট। নেক্সট আমি যদি চাওঁ, এইকেইটা লাইন, এইকেইটা বোল্ড হৈ আছে, গোটেইকেইটা কলম ভিতৰকেইটা, এইকেইটা বোল্ড কৰিম, বোল্ড কৰিলোঁ, মিডিল লাইন চেণ্টাৰ এলাইন কৰিলোঁ। ঠিক আছে, নেক্সট সাইজটো যিমান আছে সিমানে থাকিব দিলোঁ, চেঞ্জ নকৰোঁ। বাকী মানুহৰ নামকেইটা এইকেইটা হৈ আছে লেফ্ট এলাইন। তো এই মানুহৰ নামকেইটা, এইটো দাসটো লেফ্ট এলাইন হৈ আছে নে অলৰেডি, লেফ্ট এলাইন কৰি দিলোঁ। ঠিক আছে, নেক্সট আৰু কি আছে, এইকেইটা ৰাইট এলাইন, এইকেইটা ৰাইট এলাইন, এই বাকী গোটেইসমূহ ৰাইট এলাইন হৈ আছে। তো আমি কি কৰিম, ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি এইখিনি মিডিল এলাইনটোৰ লগতে ৰাইট এলাইন কৰি দিলোঁ। এইটো মই মিডিল এলাইন কৰি দিছোঁ, লগতে এইখিনিৰ অলপমান সাইজটো বঢ়াই দিব পাৰে। ঠিক আছে, হ'ল। আৰু অল বৰ্ডাৰটো দি লৈছোঁ, কাৰণ এক্সামত অল বৰ্ডাৰ সিলেক্ট কৰিব দিবই। হ'ল। নেক্সট আমি এতিয়া চাওঁ আমাক কি দিয়া আছে। ক্যালকুলেট টোটেল স্যালাৰি। টোটেল স্যালাৰি ইকুয়াল টু বেসিক পে প্লাস এইচআরএ প্লাস ডিএ প্লাস আদার অ্যালাউন্সেস, ইউজ সাম ফর্মুলা। টোটেল স্যালারি উলিয়াব লাগে, তাৰ কাৰণে ডিএটো আমি আগতে উলিয়াই ল'ব লাগিব। ডিএৰ ফৰ্মুলা ইয়াত দিয়াই আছে, ইয়াত দেখা হৈ গৈছে 10% অফ বেসিক। হ'ল। তো 10% অফ বেসিক এক্সট্ৰাকৈ দিয়া নাই আমাক, ইয়াতে দি দিছে ফৰ্মুলাটো। তো ইকুৱেল টু কি হ'ব, ইকুৱেল টু 10% ইনটু 10% ইনটু কি হ'ব, বেসিক পে টু এণ্টাৰ। তো বেসিক ডিএ কিমান হ'ল ইয়াত 2500, 25,000-ৰ 10% কিমান হয় 2500। ঠিক আছে, তো ডাবল ক্লিক কৰি দিলোঁ, গোটেইখিনি আহি গ'ল ডিএ। হ'ল। এতিয়া আমি গোটেইখিনি পালোঁ ইয়ালৈ। টেক্স পাৰ্চেণ্টেজ উলিয়াব লাগিব, তাৰে আগত টোটেল স্যালাৰি কিবা এটা আছিল নেকি, টোটেল স্যালাৰি ৰ' এটা ৰৈ গ'ল। ইয়াত ক্লিক কৰিম, ইয়াত ইনচাৰ্টত ক্লিক কৰিম, ইয়াত হ'ব টোটেল স্যালাৰি। ওকে, টোটেল স্যালাৰিত ঠিক আছে, হৈ গৈছে। তো টোটেল স্যালাৰিৰ ফৰ্মুলা দিয়া আছে আমাক, বেসিক এইচআৰএ ডিএ আদাৰ। আদাৰ মিন্স ট্ৰান্সপোর্ট অ্যালাউন্সেস। তো আদার বুলি দিয়া আছে, ট্রান্সপোর্টে হ'ব এইটো। ইকুৱেল টু বেসিক, সাম ফৰ্মুলা ইউজ কৰিব পাৰে ডাইৰেক্টলি, যেহেতু গোটেইখিনি প্লাসে হয়। সাম ফৰ্মুলা ইউজ কৰিব দিয়া আছে চাগে, ইয়াত সাম ফৰ্মুলা বুলি কৈছে। তো সাম ফৰ্মুলা আমি ইউজ কৰিম। সাম তাৰ পৰা তো সাম ফৰ্মুলা ইউজ কৰিলে ইয়াত এইচআৰএটো 5% আছে, তো ডাইৰেক্টলি সাম কৰিব নোৱাৰিম। তাৰ কাৰণে আমি এইটো প্লাস এনেকৈ কৰিব লাগিব, এইটো প্লাস 5% এইচআৰএ হয় কাৰ, বেসিক পে। তো আমি ইয়াত লিখিব লাগিব এইটো ইনটু এইটো সেল হ'ল প্লাস, তেতিয়া আমাৰ এইচআৰএটো ভ্যালুটো উলিয়াব আৰু পিছত। তাৰপিছত ডিএ প্লাস, তাৰপিছত হ'ব আদাৰ এলাউন্সেস, এণ্টাৰ। টোটেল স্যালাৰি আমাৰ আহি গ'ল 30,750। ইয়াত এইচআৰএটো ইনক্লুড হৈ আছে, গোটেইখিনি আমাৰ আহি গ'ল 30,025, 5%। ওকে, ইয়াত টেবুলখনৰ ভ্যালুবোৰ সামান্য মই আপডেট কৰিছোঁ, যিটো বেসিক পে হয় এইকেইটা অলপ চেঞ্জ কৰিছোঁ। তো এইমতে মই ইয়াত পুট কৰিম, ফাৰ্ষ্ট 25 আছিল, নেক্সট 47 কৰি দিছোঁ। তো এইটো আমি চেঞ্জ কৰিম সেইমতে। তো আমাৰ হ'ব নেক্সট হ'ব 25-ৰ পিছত এইটো হ'ব 47। ওকে, নেক্সট তাৰপিছত আমাৰ কি আছে
22 27 35 22 27 22 27 35 ঠিক আছে এইটো নেক্সট 265 and 455 এটো হল 265 এটো হ'ব 455 ঠিক আছে 45 হল এতিয়া হল বাকিখিনি আমাৰ এই মতে ওলাইছে নে 10% হৈছে আৰু স্যালাৰিটো ঠিক এই মতে হৈছে নে হৈছে ঠিক আছে হল আমি ইয়ালৈ কৰি লওঁ টোটাল স্যালাৰি আমাৰ ওলাল নেক্সট আমি কৰিম আমি apply conditional tax percentage তো tax percentage কি হ'ব ই ফৰ্মুলা ইউজ কৰিব লাগিব আমাক কি দিয়া আছে তাৰ কাৰণে কন্ডিশন দিয়া আছে টোটাল স্যালাৰি যদি 50000 এর উপৰ হয় 20% tax টোটাল স্যালাৰি 40000 or equal or greater than হলে 15% টোটাল স্যালাৰি greater or equal to 35000 হলে 10% otherwise 5% তো আমি ফৰ্মুলা ইয়াত পাতিব লাগিব equal to if total salary মানে এইটো sale is greater than or equal to 45000 45 আছিল না 50000 যদিহে হয় তেতিয়াহলে কি আছিল কমা 20% পার্সেন্টেজটো নাপাতো ইয়াত কাৰণ ওপৰত পার্সেন্টেজ ভ্যালুটো দিয়া আছে আৰু ইয়াত আমাক ইয়াত এইটো নোহোৱা কৰি দিব এক্সামত এইটো দিব নালাগে ওকে পার্সেন্টেজ পাতিলে গড়বড় হৈ যাব ওপৰত পার্সেন্টেজটো অলৰেডি দিয়া আছে 20% তো 20 পাতিম এইটো নহলে আকৌ কি হ'ব if ব্র্যাকেট স্টার্ট তাৰ পিছত কোনটো সেল টোটাল স্যালাৰি সেলটো সিলেক্ট হ'বনে সিলেক্ট নহ'ব এতিয়া এন্টাৰ কৰিছো বহল কৰি ল'ম অলপমান এইটো হ'ব if bracket start total salary এবাৰ greater than or equal to কিমান আছিল এবাৰ 40 35 40000 কমা তেতিয়াহলে কি হ'ব 15% তো 15 কমা আকৌ if bracket start select নহয় এইটো আমি F4 বুলি টাইপ কৰিলে হৈ যাব সেলটোৰ নাম আছিল F4 তো F4 তো এইটো এবাৰ হ'ব greater or equal to 40 আছিল next third condition 35 হলে 10% equal to 35000 কমা 10% অৰ্থাৎ 10 কমা কমা ক্লোজ আকৌ কমা 35 হল otherwise 5% তো এইটো ডাইৰেক্টলি আমি কমা দি কেনে ব্র্যাকেটের ভিতৰত সরি উদাহৰণৰ ভিতৰত 5 বুলি লিখিলে হল 5 ক্লোজ ব্র্যাকেট তিনিটা ক্লোজ এন্টাৰ তো টেক্স কিমান হৈছিল এইটো 5% হ'ব কিয় কোনটোত গল এইটো কোনটো ক্ৰাইটেৰিয়াত গল 30000 তকৈ তল হৈছে 35 তকৈ তল হৈছে সেইকাৰণে 5% ওকে ইয়াত ডাবল ক্লিক কৰি দিম গোটেইখিনি আমি দেখা পাম ইয়াত 20 কি হল above 50000 হৈছে সেইকাৰণে 20% টেক্স ইয়াত below 35000 সেইকাৰণে 5% টেক্স ইয়াতো সেম আৰু ইয়াত 40000 ৰ উপৰ হৈছে সেইকাৰণে 15% টেক্স ইয়াত আছিল 35 তল 5% ইয়াত 50 প্লাস তো 20% হল 10% টেক্স এটা তো হল ওকে ঠিক আছে হল আমাৰ টেক্স পার্সেন্টেজটো ওলাল আমি এইটো সৰু কৰি দিম ইমান নালাগে নেক্সট নেট স্যালারি লাগে তো নেট স্যালারি কাৰণে আমি আকৌ কি দিয়া আছে ক্যালকুলেট নেট স্যালারি ইকুয়াল টু টোটাল স্যালারি মাইনাস টেক্স পার্সেন্টেজ অফ নেট স্যালারি এইটো হ'ব ইকুয়াল টু টোটাল স্যালারি এইটো মাইনাস টেক্স পার্সেন্টেজ অফ নেট স্যালারি মানে এইটো ইনটু ইয়াৰ কিমান পার্সেন্ট মাইনাস হ'ব 5% নহয় এইটো সেল এইটো পার্সেন্ট এন্টার ইয়াত নেট স্যালারি কিমান হ'ব 29212.5 ঠিক আছে তো এই ফর্মুলাটো যে পাতিলো মই ইয়াত লাস্টৰ পার্সেন্ট চিনটো দিছো তো ইয়াত যদি অলরেডি পার্সেন্ট চিনটো নাথাকে তেতিয়াহলে এই পার্সেন্ট চিনটো ইয়াত দিম সিম্বলটো দিম আৰু যদি ইয়াত অলরেডি 5% 20% এনেকৈ থাকে তেতিয়াহলে এইটো নিদিলেও হয় ওকে তো আমাৰ এইটো ওলাল নেট স্যালারি তো বাকিখিনি আমি ডাবল ক্লিক কৰিলো গোটেইখিনি নেট স্যালারি আমাৰ ওলাই গল ইয়াত ভুল হৈছে
ফুল হোৱা নাই, ঠিকে আছে, এইটো 46,000 হয়, ঠিক আছে। নেক্সট তাৰপিছত কি দিয়া আছে, কেটেগৰাইজ চেলাৰী ক্ৰাইটেৰিয়া কি ৰাখিব দিছে, ইফ নেট চেলাৰী ইজ গ্ৰেটাৰ দেন 45,000 হাই, তো এইটো চেলাৰী কেটেগৰী। তাৰ আগতে আমি এইটো ৰুপিজ চিম্বলটো দিব পাৰোঁ, এইটো চিলেক্ট কৰিলোঁ, দিব দিয়া নাই চাগে, তথাপিও মই দি দিছোঁ। এইটো ৰুপিজ চিম্বল নিদিলেও ইয়াত নাম্বাৰত গৈ মই এইটো 2 ডেচিমেলত ৰাখিব পাৰোঁ, 2 ডেচিমেলত ৰাখি দিলোঁ, যদি দেখা যাব ভাল হ'ব। অ'কে, ঠিক আছে। বা কাৰেঞ্চি ফৰ্মত যাব পাৰোঁ, ইয়াত কাৰেঞ্চিত গৈ কমা কমা আহি যাব, তেতিয়া 2 ডেচিমেল হ'ল, মানে 1000ত কমা কমা আহি গ'ল, হ'ল। নেক্সট চেলাৰী কেটেগৰীত কি দি আছিল কণ্ডিশ্যন আমাক, ইফ নেট চেলাৰী 45,000 এবাভ হয় হাই হ'ব, আৰু বিটুইন 30 to 45 হ'লে মিডিয়াম, বিল' 30 হ'লে ল'। তো এইটো কণ্ডিশ্যনেল ফৰ্মেটত আমি এপ্লাই কৰিম, ইফ ফৰ্মুলা ইউজ কৰি কেনে এইটো হ'ব আমাৰ, তো ইয়াত আমি ইকুৱেল টু ইফ এইটো চেল কি আছে 45,000 এবাভ হ'লে হাই, তো ইজ গ্ৰেটাৰ দেন 45,000 তেতিয়াহ'লে কি হ'ব হাই, কমা হাই, আৰু নেক্সট আকৌ ইফ চেলটোৰ নাম আছিল H4, তো আমি টাইপ কৰিলে হ'ব H4 বুলি কেনে, H4 এইটো এবাৰ কি আছিল 30 to 45 মাজত হ'লে হ'ল, তাৰমানে 30 এবাভ হ'ব লাগিব, দিছ ইজ গ্ৰেটাৰ দেন 30,000, তেতিয়াহ'লে কি হ'ব মিডিয়াম, কমা ক্লোজ কমা, আৰু এইটো হ'ল। নেক্সট আৰু এটা কি আছিল আমাৰ, তাতকৈ তলত হ'লে ল', তো তাৰ কাৰণে আকৌ ইফ ফৰ্মুলা দিব নালাগে, ডাইৰেক্টলি আমি ল' বুলি পাতি দিব পাৰোঁ, এয়া ল' ব্ৰেকেট দুটা ক্লোজ এণ্টাৰ। তো এইটো আমাৰ চেলাৰী কি হ'ল ল', ডাবল ক্লিক কৰিলোঁ গোটেইখিনি আহি গ'ল। অ'কে, হাই এটা অহা নাই নেকি, চেলাৰী কেটেগৰী ক্ৰাইটেৰিয়া ইফ নেট চেলাৰী 45,000 এবাভ হ'লে হাই, তো 45,000 এবাভ এটা অহা নাই নেকি, নাই হোৱা, ঠিক আছে হ'ব। তো ল' মিডিয়াম ল' মিডিয়াম মিডিয়াম মিডিয়াম, অ'কে। ইয়াত মই আৰু অলপ চেঞ্জ কৰি দিছোঁ, ইয়াত এটা হাই অহাকৈ ৰাখি দিছোঁ, কাৰণ পিভট টেবুলত মোক লাগিব, তো সেইকাৰণে ইয়াত যদি মই HRA2 6ৰ ঠাইত 10 কৰি দিওঁ, পিডিএফত মই আপডেট কৰি দিম, এইবিলাক কৰি দিওঁ, তেতিয়াহ'লে এইটো হাই হৈ যাব, হাই হৈ গ'ল, ঠিক আছে। আমাৰ তিনিটা কেটেগৰী চেলাৰী আহিল। নেক্সট কৈছে হাইলাইট হাই আৰ্নাৰ্ছ, তো কি কৈছে হাইলাইট নেট চেলাৰী গ্ৰীণ ইফ নেট চেলাৰী এবাভ 45,000 ওপৰত নেট চেলাৰী হ'লে গ্ৰীণ কৰিব দিছে। তো ইয়াৰ পৰা মই ইয়ালৈ চিলেক্ট কৰিম, নেট চেলাৰীটো কৈছে, চৰি এইটো কেটেগৰী নহয়, এইটো চিলেক্ট কৰিম, কণ্ডিশ্যনেল ফৰ্মেটিং হাইলাইট চেলছ ৰুল, তাৰপিছত হ'ব গ্ৰেটাৰ দেন 45,000, তেতিয়াহ'লে ৰেড ফিল কৰিব দিছে, চৰি গ্ৰীণ ফিল কৰিব দিছে, ফিল গ্ৰীণ, অ'কে হ'ল, গ্ৰীণ ফিল হ'ল। নেক্সট আকৌ দিয়া আছে কি হাইলাইট ৰেড ইফ নেট চেলাৰী লেছ দেন 30,000, তো এইখিনি চিলেক্ট কৰাই আছে, ফৰ্মেট কণ্ডিশ্যনেল লেছ দেন কি হ'ব 30,000, 30, এইটো হ'ব ৰেড ফিল, কাষ্টম ৰেড, অ'কে হ'ল। দুটা ল' আছিল, তো সেইকাৰণে ইয়াত আহি গ'ল এই দুটা ৰেড ফিল, আৰু এটা হাই আছে, সেইকাৰণে ইয়াত আহি গ'ল গ্ৰীণ ফিল, হ'ল। নেক্সট আমাক কি দিয়া আছে আকৌ, ক্ৰিয়েট এ পিভট টেবুল, ক্ৰিয়েট এ পিভট টেবুল টু শ্ব' টোটেল নেট চেলাৰী পাৰ চেলাৰী কেটেগৰী, তাৰমানে এই তিনিটা কেটেগৰী চেলাৰী আছে, এটা হ'ল হাই ল' এণ্ড মিডিয়াম, এই তিনিটা চেলাৰী কেটেগৰীৰ ভিতৰত আমাক দেখা পৰিছে কি টোটেল নেট চেলাৰী কিমান পাৰ কেটেগৰী, তো হাইট কিমান টোটেল চেলাৰী হয়, নেট চেলাৰী কিমান হয়, লোড কিমান হয়, টোটেলটো আমাক দেখুৱাব লাগে, মানে চামটো দেখুৱাব লাগে। তাৰ কাৰণে আৰু লাষ্ট ক্লাছত মোৰ এটা মিষ্টেক হৈছিল, কুৱেশ্যনত আমাক দিয়া আছিল পিভট টেবুল দিয়া আছিল, মই চাৰ্ট ইনচাৰ্ট কৰিলোঁ, ইয়াত মই সেইকাৰণে ডাবল লৈছোঁ, ইয়াত পিভট টেবুল লৈছোঁ, এক্সট্ৰাকৈ চাৰ্ট এখনো লৈছোঁ। তো যদিহে এক্সামত টেবুল দিলে চাৰ্টখন ইনচাৰ্ট কৰিব নালাগে, তো যেনেকৈ ধৰক আমি ইয়াত 7 নম্বৰ কুৱেশ্যনটো বৰ্তমানলৈ দিয়া নাই, এইটো কুৱেশ্যন নাই, তেতিয়াহ'লে মই কি কৰিম, তেতিয়াহ'লে আমাৰ কুৱেশ্যন নম্বৰ 6টো হ'ব এনেকুৱা। তো ইয়াত যিকোনো এটা চেল চিলেক্ট কৰিলোঁ, ইনচাৰ্টত গ'লোঁ, ইনচাৰ্টত গৈ পিভট টেবুলত ইয়াত চিলেক্ট কৰিম, চিলেক্ট কৰাৰ পিছত ইয়াত এইটো ৰেঞ্জটো অট'মেটিক চিলেক্ট হ'ব, এক্সিষ্টিং ৱৰ্কশ্বিট মানে ইয়াতে ভৰাম, মই ইয়াত যিকোনো এটা চেল চিলেক্ট কৰি অ'কে প্ৰেছ কৰিম, নট চেল ইট, গোটেইখিনি চিলেক্ট হৈছে, তো আমাক লাগে কোনখিনি, ইয়াৰ পৰা এইখিনি লাগে,
তো পিভট টেবুল এক্সিস্টিং লোকেশন ইয়াত পৰাম মই ওকে তো আমাৰ আহি গ'ল এইখন পিভট চাৰ্ট সৰু কৰি দিছোঁ এতিয়া আমাক কি লাগে ইয়াত কি দেখাব লাগে আমি দেখুৱাব লাগে যে টোটেল নেট স্যালাৰি পাৰ স্যালাৰি ক্যাটেগৰি মানে কোনটো ক্যাটেগৰিত কিমান টোটেল নেট স্যালাৰি আহি আছে সেইটো তাৰ কাৰণে ৰোত মই ভৰাম স্যালাৰি ক্যাটেগৰিটো ৰোত ভৰাম এই তিনিটা ক্যাটেগৰি বনি গ'ল হলে নহয় এটা হল হাই লো এণ্ড মিডিয়াম তিনিটা ক্যাটেগৰি আহি গ'ল এতিয়া ইহঁতৰ টোটেল নেট স্যালাৰি দেখাব লাগিব সেইকাৰণে মই ভ্যালুছত মই এন্টাৰ কৰিম নেট স্যালাৰিটো মই ভ্যালুছত লৈ গ'লো এইটো আমাৰ সাম লাগে এভাৰেজ লাগিলে মই ভ্যালু ফিল সেটিংত গৈ এভাৰেজ সিলেক্ট কৰিম কাউন্টত লাগিলে কাউন্টত সিলেক্ট কৰিম ম্যাক্সিমাম মিনিমাম বিলাক লাগিলে তাত সিলেক্ট কৰিম সাম লাগে যেহেতু মোক টোটেল লাগে সেইকাৰণে সামটো মই সিলেক্ট কৰি ওকে প্ৰেছ কৰিছো তো ইয়াত আহি গ'ল হাইট কিমান টোটেল স্যালাৰি গৈছে 46320 কাৰণ হাই স্যালাৰি পোৱা এজনে মানুহ তাৰ স্যালাৰি হল এইটো লোত স্যালাৰি হৈছে 53988 লো ক্যাটেগৰি দুটা মানুহ আছিল এই দুটা সাম কৰিলে ইমান পাম আৰু মিডিয়ামত গৈছে টোটেল স্যালাৰি 1,42,270 এইটো ঠিক আছে তো এইখন হল আমাৰ পিভট টেবুল আমাৰ কোৱেশ্চন নম্বৰ 6 টো ইয়াতে কমপ্লিট কিন্তু এক্সামত যদি হে আকৌ পিভট টেবুলৰ লগতে চাৰ্ট বুলি কয় তেতিয়া হলে আমাৰ 7 নম্বৰ কোৱেশ্চনটো কৰিম কেনেকুৱা হ'ব ইনসাৰ্ট এ বাৰ চাৰ্ট ফ্ৰম দা পিভট টেবুল তো টেবুলখনৰ পৰা বাৰ চাৰ্ট এখন ইনসাৰ্ট কৰিব লাগে তাৰ কাৰণে মই ইয়াত ক্লিক কৰিলো কৰাৰ পিছত ইয়াত নকৰি কিনে ডাইৰেক্টলি ইনসাৰ্টত যাব পাৰো আমি ইনসাৰ্টত গৈ বা ইয়াতো অপচন আছিল কম লব এটা আৰু হ'ব ইয়াত আমি এটো সিলেক্ট কৰিলো আগৰ দৰে নেক্সট আমি কি কৰিম তো এই চাৰ্টখনৰ যিকোনো এটা ইয়াত ক্লিক কৰিলো কৰাৰ পিছত ইয়াত আমি অপচন পাম এনালাইজ তো এনালাইজত যোৱাৰ পিছত ইয়াত পিভট চাৰ্ট পাব চাৰ্ট পোৱাৰ লগত আমাক কি চাৰ্ট সিলেক্ট কৰিব দিছে বাৰ চাৰ্ট সিলেক্ট কৰিব দিছে তো আমি ইয়াত অপচনত যাম বাৰ এইটো বাৰত যোৱাৰ পিছত প্ৰথমটো সিলেক্ট হৈ আছে ওকে প্ৰেছ কৰিলো বাৰ চাৰ্টখন আমাৰ ইনসাৰ্ট হৈ গ'ল এই হিচাপত বাৰ চাৰ্টখন ইনসাৰ্ট হৈ গ'ল আমি সৰু কৰি দিছো অলপ হল নেক্সট আমাক কি কৈছে টাইটেল দিব আছে নেট স্যালাৰি ডিস্ট্ৰিবিউশন টাইটেলটো মই দিম নেট স্যালাৰি ডিস্ট্ৰিবিউশন টাইটেল হ'ব নেট স্যালাৰি ডিস্ট্ৰিবিউশন কাটি দিলে নেট স্যালাৰি ডিস্ট্ৰিবিউশন ইয়াত আমি পুট কৰিম এইটোত নেট স্যালাৰি ডিস্ট্ৰিবিউশন হল নেক্সট আকৌ কি কৈছে আমাক ডাটা লেভেল অন আউটসাইড এন্ড অফ দ্য বাৰ্স ডাটা লেভেল দিব দিছে আউটসাইড এন্ডত তো এইখন চাৰ্টত ক্লিক কৰিলে ইয়াত প্লাস চিহ্ন দেখা হ'ব ইয়াত গৈ ডাটা লেভেলত যাম এইটোত আৰু আউটসাইড এন্ড লাগে তো ইয়াত আমি সিলেক্ট কৰিম আউটসাইড এইটো হল আমাৰ কৰিবলগীয়া কামখিনি হল বাকি একো নাই ঠিক আছে তো এইখিনি আমি লেআউটটো চেঞ্জ কৰিম পেজ লেআউট ওৰিয়েন্টেশন ল্যান্ডস্কেপ দিম বাকিখিনি সাইজটো A4 দিম তাৰ পিছত আমি প্ৰিন্ট ভিউ এবাৰ চেক কৰিম ইয়াত এটা লাইন আছে তলৰ লাইনডাল ক'ত আছে ইয়াত আছে তো আমি এইখিনি অলপ তললৈ নমাই আনিব পাৰো বা এখন ডাঙৰ কৰি দিব পাৰো কাৰণ জায়গা আছে আমাৰ এইটো ডাঙৰ কৰি দিলে অলপমান এইখিনি এখন থাকক বাৰু ঠিক আছে ইয়ালৈ এই টোটেলটো নালাগে আমাক তো প্ৰিন্ট ভিউ সেট কৰিম কন্ট্ৰোল পি দেখা পালে ইয়াত টেবুলখন আহিছে ইয়াত পিভট টেবুল এইখন হল পিভট চাৰ্ট আৰু স্যালাৰি ক্যাটেগৰি এইবিলাক আহিছে থাকিব ওকে তো আৰু একো নাই এইখিনি আছিল গোটেইখিনি বুজি পালে নিশ্চয় ইয়াত মই চেঞ্জটো কৰা দিম এইটো হ'ব আমাৰ 10% এইটো 6% টু 10% হ'ব ঠিক আছে আকৌ এবাৰ কৈছো আপোনালোকে যদি এই পিডিএফ সমূহ ল'ব বিচাৰে তেতিয়া হলে 20 ফুল লেন্থ মক পেপাৰ পাব তাত তিনিটা পাৱাৰপইণ্ট ৱৰ্ড আৰু এক্সেল তিনিটাকৈ কুৱেশ্যন থাকিব এই দুটা কিউআৰ কোডৰ যিকোনো এটা স্ক্যান কৰি পে কৰিব স্ক্ৰীনশ্বটখন এইটো নম্বৰত সেন্ড কৰিব আৰু এই পিভট টেবুলটোৰ বিষয়ে বা আজিৰ যেটো এক্সেলৰ কুৱেশ্যন এইটো বিষয়ে কিবা যদি ডাউট আছে কমেন্ট বক্সত সুধিব পাৰে অন্যথা আপোনালোকে কি কৰিব পাৰে টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে এনসাৰ দিবলৈ চেষ্টা কৰিম আজিলৈ মানে ভিডিওটো চাই ভাল পালে লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ